নমস্কাৰ মই দীক্ষিত শৰ্মা বিগত কিছুদিন ধৰি কেনে ধৰণৰ পৰিস্থিতি ৰাজ্যত হৈ আছে আপোনালোকক আৰু মই বেলেগকে বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই কি ধৰণৰ ঘটনা হৈ আছে সেই বিষয়ে আপোনালোকক বেলেগকে কোৱাৰ আৰু প্ৰয়োজনীয়তা মই অনুভৱ কৰা নাই বা আপোনালোকক মই বুজাব নালাগে কিন্তু প্ৰশ্ন এই মুহূৰ্তত এইটো আহিছে যে একাংশ সন্দেহযুক্ত লোকৰ পৃষ্ঠপোষক ৰাজ্যৰ ভিতৰত কোন হৈ আছে কিহৰ বাবে একাংশ লোকক সদায়ে তেওঁলোকৰ অনৈতিক কামকো তেওঁলোকৰ বেআইনী কামকো তেওঁলোকৰ ন্যায় আইন বৰ্হিভূত কামকো সমৰ্থন দিয়া লোক একাংশ ওলাই আহে এইটো এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্নৰ এইটো এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন সংৰক্ষিত বনাঞ্চলত যদি কোনোবাই দখল কৰে আৰু তাক যদি কোনোবাই ৰক্ষণাবেক্ষণ দিব বিচাৰে তেতিয়াহ'লে মই বুজি নাপাওঁ সেই বিষয়টো আচলতে কিহৰ বাবে হয় আমি কৈ থাকোঁ সংবিধান আমি কৈ থাকোঁ আইনৰ কথা বা একাংশই কৈ থাকে সংবিধান আৰু আইনৰ কথা যেতিয়া সেই সংবিধান আৰু আইনৰ গণ্ডিৰ বাহিৰত গৈ একাংশই কাম কৰে যিসকলৰ মুখত 24 ঘণ্টাৰ ভিতৰত 26 ঘণ্টাই সংবিধান আৰু আইনৰ কথা শুনি থকা যায় তেওঁলোকে ৰক্ষণাবেক্ষণ দিবলৈ আহে সেইসকলক কোনোবাই চিঞৰি তেটো ফালি কথা কয় এই মুহূৰ্তত প্ৰশ্ন এইটোহে যে সংবিধান যেতিয়া একাংশ সন্দেহজনক লোকৰ ক্ষেত্ৰত আহে তেতিয়াহ'লে বেলেগ হৈ পৰে আৰু যেতিয়া ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কিছু কথা বতৰা থাকে তাত সংবিধানখনৰ আৰু তাত আইন বেলেগ হৈ পৰে নেকি মই প্ৰশ্ন উত্থাপন কৰিছোঁ সন্দেহযুক্ত বাংলাদেশী যাক আমি নাম দিয়াত কৈ আছোঁ ৰাজ্যত বিগত 4টা দশকত যিটো নাম বা যিটো প্ৰসংগ সকলোতকৈ ডাঙৰ জ্বলন্ত প্ৰসংগ হিচাপে পৰিগণিত হৈছিল সেই বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া বা ৰক্ষক এই মুহূৰ্তত ৰাজ্যত কোন আছে মই এই দৃশ্যাংশটো আপোনালোকক পুনৰ দেখুৱাব বিচাৰিম টু উইণ্ডৰ মাজেৰে সেই দৃশ্যাংশটো যদি মই দেখুৱাব পাৰোঁ আৰু মই ইতিমধ্যে দেখুৱাই আছোঁ এই দৃশ্যাংশখিনি চালে আপোনালোকৰ মনত প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব আমাৰ দেশৰ আইনৰ ৰক্ষক আমাৰ দেশৰ আমাৰ ৰাজ্যৰ আইনৰ সুৰক্ষা দিয়া লোকসকল এনেধৰণে পলায়ন কৰিব লগা হয় আৰু যিসকলৰ কাৰণে পলায়ন কৰিব লগা হয় তেওঁলোকৰ পৃষ্ঠপোষকতাত একাংশই থিয় দিয়ে তেওঁলোকে যদি সংৰক্ষিত বনাঞ্চলত বেদখল কৰিছে সেই স্থানৰ পৰা বেদখল মুক্ত কৰি সেই স্থানক সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত কৰাৰ পোষকতা কৰাৰ বিপৰীতে একাংশ লোক তেওঁলোক ক'ৰ পৰা কেনেকৈ সেইখিনি স্থানত আহি পালেহি তেওঁলোকৰহে ৰক্ষণাবেক্ষণ দিবলৈ একাংশ লোকে অধিক তৎপৰতা প্ৰদৰ্শন কৰে সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি সকলো স্থানতে তেওঁলোকৰ ডাঙৰ কথা শুনা পোৱা যায় মই এইটোৰ বাবে কোনো এটা পক্ষক দায়ী কৰিব বিচৰা নাই কিন্তু এইটো বিবেচনা কৰিব লাগিব যে সংবিধান আৰু আইনৰ দুহাই দি থকা সকলৰ বাবে যেতিয়া তেওঁলোকৰ অনুকূল কিছু পৰিৱেশ নহয় তেতিয়াহ'লে সংবিধান আৰু আইনৰ দুহাই তেওঁলোকৰ বাবে বেলেগ হৈ পৰে সংবিধান আৰু আইনৰ ব্যাখ্যা সেইখিনি সময়ত তেওঁলোকৰ বাবে বেলেগ হৈ পৰে আৰু যেতিয়া ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কিছু কথা থাকে তেতিয়া সংবিধান আৰু আইনৰ ব্যাখ্যা বেলেগ হৈ পৰে তেওঁলোকৰ বাবে সংবিধান আৰু আইন তেওঁলোকৰ অনুকূল পৰিৱেশ বা অনুকূল কথা বতৰাৰ মাধ্যমতে নিৰূপণ হয় যদি তেওঁলোকৰ বাবে সেই কথা বতৰাখিনি অনুকূল তেতিয়াহ'লে সেই প্ৰসংগসমূহত সংবিধান আৰু আইন থাকে তেওঁলোকৰ মতে চলে আৰু যেতিয়া তেওঁলোকৰ বাবে সেই প্ৰসংগবোৰ অনুকূল হৈ নপৰে তেতিয়াহ'লে তেওঁলোকৰ সংবিধান আৰু আইনৰ ব্যাখ্যা সেইখিনি সময়ত বেলেগ হৈ পৰে কিন্তু মোৰ যদি ভুল হোৱা নাই 1950 চনৰ 26 জানুৱাৰীত ভাৰতে যিখন সংবিধান গ্ৰহণ কৰিছিল বলবৎ কৰিছিল সেই সংবিধানত সকলোসমূহ বিষয়ৰ কথা তন্নকৈ পৰিষ্কাৰভাৱে লিখি থোৱা আছে এতিয়া যদি উচ্ছেদ কৰিবলৈ যোৱা যায় তেতিয়াহ'লে কোনোবা একাংশ লোক আপোনালোকৰ মাজত আহিব সামাজিক মাধ্যমত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰি তেওঁলোকে কয় যে অমুক স্থানত ইণ্টাৰষ্টেট ডিস্পিউট হৈ আছে ল্যান্ড ডিস্পিউট আছে অৰ্থাৎ অমুক ৰাজ্যই ইমানখিনি মাটি অধিগ্ৰহণ কৰি ৰাখিছে
তমুকখন ৰাজ্যই সিমানখিনি মাটি অধিগ্ৰহণ কৰি ৰাখিছে, সেইসকলক উচ্ছেদ কৰা নাযায় কিয় বা তেওঁলোকৰ ওপৰত বুলডোজাৰ দিয়া নাযায় কিয়? কিন্তু এইসকলে সম্ভৱতঃ জানিও নজনা ভাও ধৰে যে সংবিধানত ইণ্টাৰ ষ্টেট লেণ্ড ডিছপিউট আৰু অবৈধভাৱে দখল এই দুটা প্ৰসংগ বেলেগ বেলেগ। আন্তঃৰাজ্যিক যিসমূহ ভূমি বা সীমা বিবাদ থাকে সেইসমূহৰ নিষ্পত্তিৰ এটা প্ৰক্ৰিয়া বেলেগ থাকে, আৰু ৰাজ্যৰ ভিতৰত যদি কোনো সংৰক্ষিত বনাঞ্চলত বা কোনো সংৰক্ষিত অঞ্চলত কোনোবাই বেদখল কৰে তেওঁলোকক উচ্ছেদ কৰাৰ আইনটো বেলেগ। কিন্তু যিহেতু এই সমগ্ৰ বিষয়টো উচ্ছেদৰ বিষয়টো তেওঁলোকৰ অনুকূল হৈ নাথাকে, সেইবাবে তেওঁলোকে আন্তঃৰাজ্যিক সীমা বিবাদৰ প্ৰসংগসমূহক টানি আনে। তেতিয়া তেওঁলোকে কয় যে নাগালেণ্ডে ইমানখিনি মাটি আনিলে, মেঘালয়ে ইমানখিনি মাটি আনিলে, অৰুণাচলে ইমানখিনি মাটি ল'লে, তাত কিয় উচ্ছেদ নহয়? কিন্তু ভাৰতবৰ্ষৰ সংবিধানে এই ধৰণৰ ব্যৱস্থাৰ বাবে মীমাংসাৰ পথ এটা বেলেগকৈ দিয়া হৈছে। ভাৰতৰ সংবিধান অনুসৰি কোনো ৰাজ্যৰ মাজত যদি সীমা বিবাদ থাকে তেতিয়াহ'লে সেই সীমা বিবাদ সেই ৰাজ্যখনে নিজৰ মাজত প্ৰথমে কথা বতৰা পাতিব আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত গৈ সেইটো মীমাংসা কৰিব পাৰে। এইটো হ'ল সংবিধান আৰু আইনৰ বিধি যদি কোনোবাই আন্তঃৰাজ্যিক সীমা বিবাদৰ কথা কয়। কিন্তু যদিহে এখন ৰাজ্যৰ ভিতৰত থকা চৰকাৰী বা সংৰক্ষিত বনাঞ্চলত বেদখল হয়, তাৰ বাবে উচ্ছেদৰ প্ৰক্ৰিয়া এটা আছে আৰু সেই প্ৰক্ৰিয়াটোৰো আইন অনুসৰি পালন কৰা হয়। কিন্তু একাংশই নিজৰ উদ্দেশ্যক সফল কৰিবৰ বাবে এই দুয়োটা প্ৰসংগক একলগ কৰি তোলে। এটা প্ৰশ্ন উত্থাপন হয়, যিসকলে সংৰক্ষিত বনাঞ্চলত বা চৰকাৰী ভূমিত বেদখলক পৃষ্ঠপোষকতা কৰে বা তেওঁলোকৰ উচ্ছেদৰ বিৰোধিতা কৰে, ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে সন্দেহযুক্ত সেই নাগৰিকসকলৰ বা বাংলাদেশী নাগৰিক বুলি যদিও কোৱা যায় তেতিয়াহ'লেও ভুল নহ'ব, সেই সন্দেহযুক্ত নাগৰিকসকলক বা তেওঁলোকক সাহস দিবলৈ চেষ্টা কৰিছে নেকি? এই প্ৰশ্নটো মই এইকাৰণে কৰিব লগা হৈছে, আপোনালোকে মোৰ ছাইডত থকা উইণ্ডোত যিখন দৃশ্য দেখা পাই আছে সেই দৃশ্যখিনি আপোনালোকে দেখিলে গম পাব যে ইয়াৰ আঁৰত কোনোবা নহয় কোনোবা নিশ্চিতভাৱে আছিলে। মই এই দৃশ্যাংশটো আপোনালোকক দেখুৱাই আছোঁ। চাওক কেনেধৰণে মাত্ৰ এমুঠিমান চৰকাৰী বিষয়া আৰু পুলিচ তন্ত্ৰক মাৰিবৰ বাবে বা তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিবৰ বাবে শ লোক নামি পৰিলে। তেওঁলোকে কেনেকৈ লাঠি জোং লৈ আহিলে সেই দৃশ্যাংশ আপোনালোকে দেখা পালে। কিন্তু তেওঁলোকক সমালোচনা কৰাৰ বিপৰীতে এতিয়া চৰকাৰক একাংশই প্ৰশ্ন কৰি আছে। মই চৰকাৰৰ পক্ষত হৈ আপোনালোকৰ কথা ক'বলৈ অহা নাই। কোনোবাই ক'ব যে আপুনি চৰকাৰী পক্ষৰ হৈ কথা কিয় কৈছে? মই সেইটো কৰিবলৈ অহা নাই, মই এটা তুলনামূলক বিশ্লেষণ কৰিবলৈ আহিছোঁ। যদিহে সেই অঞ্চলত সঁচাকৈয়ে উচ্ছেদ কৰিবলৈ গ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে ভাবেনে যে ইমান বৃহৎ অঞ্চলত বা ইমান লোক থকা এটা অঞ্চলত মাত্ৰ কেইমুঠিমান চৰকাৰী বিষয়াই উচ্ছেদ বা এখন বুলডোজাৰ লৈ গৈ তেওঁলোকে উচ্ছেদ কৰিলেহেঁতেন? তেওঁলোকে এটা ডাঙৰ পুলিচৰ বাহিনী মোতায়েন নকৰিলেহেঁতেন নে? এই প্ৰশ্নটো নিশ্চিতভাৱে উদ্ভাৱন হয়। মাত্ৰ এমুঠিমান চৰকাৰী বিষয়া আৰু আৰক্ষীক লৈ ইমান বৃহৎ অঞ্চল উচ্ছেদ কৰিবলৈ গ'লহেঁতেন নেকি? এই মুহূৰ্তত এইটো এটা ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নটো মই এইকাৰণেই কৰিছোঁ, ইয়াৰ পূৰ্বতে যিসমূহ উচ্ছেদ আমি দেখা পাইছিলোঁ তাত দেখা পাইছিলোঁ যে বৃহৎ আৰক্ষীৰ বাহিনী মোতায়েন কৰা হয়, কোম্পানী মোতায়েন কৰা হয় আৰু তেওঁলোকৰ তত্ত্বাৱধানত সেই স্থানসমূহত উচ্ছেদ হয়। কিন্তু এই স্থানত যিখিনিয়ে কৈ থকা হৈছিল যে তেওঁলোকক উচ্ছেদ কৰিব আহিছিলে, তাত দেখা পোৱা গৈছে মাত্ৰ এখন বুলডোজাৰ আছে আৰু কেইমুঠিমান চৰকাৰী বিষয়া আৰু আৰক্ষী আছে। এতিয়া এইটোৱে প্ৰশ্ন উত্থাপন কৰে যে ইমান বৃহৎ অঞ্চলত যদিহে তেওঁলোকে উচ্ছেদ কৰিবলৈ বিচাৰিছিলে মাত্ৰ এমুঠিমান লোককহে লৈ গ'লহেঁতেন নেকি? আৰু তাৰ বিপৰীত ক্ষেত্ৰত যদি আপোনালোকে চাই, যিসকলে লাঠি জোং শিলগুটি লৈ আহিলে তেওঁলোকৰ উগ্ৰ স্বৰূপ যদি আপোনালোকে চাই তেতিয়াহ'লে নিশ্চিতভাৱে গম পাব যে তেওঁলোকো ক'ৰবাত নহয় ক'ৰবাত উচতনিমূলক কিছু কাৰ্যৰ পৰা তেওঁলোকক উচতনি দিয়া হৈছে। আৰু উচতনি তেওঁলোকক এইকাৰণে দিয়া হৈছে যাতে একাংশই নিজৰ উদ্দেশ্য সিদ্ধি কৰিব পাৰে। উদ্দেশ্য সেইসকলক ৰক্ষণাবেক্ষণ দিয়া নহয় বা তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰা নহয়। উদ্দেশ্য সেইটো হ'ল যিটো তেওঁলোকে বিগত বহু দশক ধৰি অসমত কৰিব বিচাৰি আছে। শিলগুটি মাৰা, পাথৰ মাৰা, জাঠি জোং লৈ আক্ৰমণ কৰাৰ ঘটনা আমি ইয়াৰ পূৰ্বতে দেখা পাইছিলোঁ। ভাৰতবৰ্ষত যদি কয় জম্মুত নহয়, কাশ্মীৰত দেখা পোৱা গৈছিল। কিন্তু
ভাৰতবৰ্ষৰ বাহিৰৰ স্থানত অৰ্থাৎ আফগানিস্তান পাকিস্তানত এই ধৰণৰ দৃশ্য দেখা পোৱা গৈছে ভাৰতবৰ্ষত এনে ধৰণৰ দৃশ্য জম্মু কাশ্মীৰৰ বাদে আমি কেতিয়াও ক'তো দেখা নাই এতিয়া জম্মু কাশ্মীৰত সেই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ তেতিয়াহ'লে সেইসকল কোন হয় যিসকলে এনেকৈ শিলগুটি ইটা হাতত তুলি দি সেই পৰিৱেশ ইয়াত অসমত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে মই মোৰ আগৰ কথাখিনিতো আগতেও পূৰ্বতেও মই এবাৰ কথা কৈ আছোঁ যিসকলে বেদখল কৰি থাকে তেওঁলোকেও জানে যে আমি এই স্থানত অবৈধভাৱে বসবাস কৰি আছোঁ ইয়াত স্থানত আমাৰ থকাৰ কোনো অধিকাৰ নাই আৰু সেইবাবে যেতিয়া সেই স্থানত উচ্ছেদ কৰা হয় তেওঁলোকে মনে মনে নিজৰ ভুলখিনি স্বীকাৰ কৰে আৰু তাৰ পৰা উচ্ছেদক তেওঁলোকে সমৰ্থন কৰে প্ৰথম 2টা বা 3টা দিন তাৰ পাছত দেখা পোৱা যায় সেই উচ্ছেদস্থলীত উৎপাত হয় তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে প্ৰশ্ন উত্থাপন হয় যিদিনাখন উচ্ছেদ আৰম্ভ হৈছিল সেইদিনাখনেই সেই হুলস্থুল আৰম্ভ হ'ব লাগিছিল তেতিয়াহ'লে কিয় 2 দিনৰ বা 3 দিনৰ পিছত অনুষ্ঠিত হৈছে এইটো এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন বিশ্লেষণ এইটোৱে যে অসমত বাংলাদেশীৰ পৃষ্ঠপোষক হিচাপে কোন আছে কাৰ ষড়যন্ত্ৰৰ বলি হ'ব কোনে ষড়যন্ত্ৰৰ বলি কৰিব বিচাৰিছে অসমখনক আৰু অসমক এক বেলেগ পৰিস্থিতিলৈ নিয়াৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীসকল কোন আৰু এই ক্ষেত্ৰত কোনো মই দ্বিধাৰে মোৰ কোনো দ্বিধা নাই যে নিশ্চিতভাৱে এটা তৃতীয় শক্তি আছে যাৰ উদ্দেশ্য আছে অসমক কেৱল অশান্ত কৰি ৰখা আৰু অশান্তৰ মাধ্যমেৰে নিজক তেওঁলোকে নিজৰ উদ্দেশ্য যাতে তেওঁলোকে মানি চলিব